2012 হয় হাই দাম আসবে 1,10,000 1,10,000 টাকা হাই 2017 হয় 500 হয় হাই দাম আসবে 1.5 লাখ টাকা হাই 2017 হয় হাই 500 হয় হাই দাম আছে এখানে আপনার 2,35,000 লাস্টর হয় হাই 500 গাড়ি হয় খুব কম চলা গাড়ি হয় হাই দাম আসবে এখানে 3,35,000 এটো 2019 চনৰ হয় হাই 500 হাই এটোর দাম 3 লাখ টাকা আছে যদি ব্যাংকিং ভালো হয় 3 লাখ টাকা গোটে ফাইন্যান্স করে দিই কি কার হাই একেবারে টপ মডেল গাড়ি হয় হাই পেট্রোল ইঞ্জিন আহিব হাই 500 2022 হাই দাম আহিব এখানে 4,80,000 তো মহেন্দ্র মারাজো হাই তো 80 হয় হাই 2019 চনৰ হয় হাই দাম আহিব এখানে 3.5 লাখ টাকা 3 এটা টাটা কি হবো হাই ধুনিয়া কালার হাই কালারটো খুব ধুনিয়া 500 হয় হাই দাম আহিব এখানে আপোনাৰ 3.5 লাখ টাকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো কেবি অটো এজেন্সি দাদা নমস্কাৰ দাদা আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি আজি অলপ ভাল ভাল গাড়ীয়ে আছে হাই চাই লব পাৰে আৰু হাই হাই মানে কিমান মান মানে একদম মিনিমাম লোৱেষ্ট 10,000 পৰা পাব মানে 1,10,000 পৰা ষ্টাৰ্ট হ'ব দামীটো আৰু ক'বই নালাগে হয় আচ্ছা দাদা বেয়া নাপাওঁ যদি আপোনাৰ তাত যদি কোনোবাই গাড়ী লয় আপোনাৰ মানে কেনেকুৱা কণ্ডিশ্যন থাকিব আমাৰ কন্ডিশন একো নাই বিশেষ হয় হয় গাড়ীত আমাৰ ওয়াৰেন্টি গ্যাৰান্টি একো নাই হয় গাড়ীৰ দাম সকলো ফিক্স হয় হয় আৰু যিমান পাৰো মিনিমাম দাম ধৰি আমি গাড়ী ওলাই দিওঁ হয় হয় মানে দাদাই কৈছে যে যদি আপোনালোকৰ মেকানিক আছে জনা মানুহ আছে চব লৈ আনক গাড়ী চাই লওক হয় এবাৰ গাড়ী লোৱাৰ পিছত ৰিটাৰ্ণ নহ'ব হয় দাদা আৰু আপোনাৰ এড্ৰেছটো এবাৰ ক'ব নেকি গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত যাৰ নাম ৰায়বৰী বুলি কয় হয় 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 দাদাৰ ফোন নম্বৰটো স্ক্ৰীনত দিয়া থাকিব আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হ'ল দাদা এবাৰ ষ্টকটো দেখাই দিয়ক ইপিনে আহক যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে সকলো ধৰণৰ গাড়ী পাব অডি লাগে আপোনাক মাৰ্চিডিজ লাগে মহেন্দ্ৰৰ গাড়ী লাগে টাটাৰ গাড়ী লাগে মাৰুতিৰ গাড়ী লাগে সব ষ্টক কিমান আছে দাদা তাত সকলো ধৰণৰ গাড়ী আপোনালোকে পাই যাব আৰু আপোনালোকে জোৰে পৰে চাই আছে দাদাৰ ওচৰত আহি যাওক দাদা এড্ৰেছটো কৈ দিছে ফোন নম্বৰটো দিয়া থাকিব ঠিক আছে বলো একদম কম বাজেটৰ পৰা গাড়ী দেখাম 1,10,000 টকাৰ পৰা গাড়ী সুইফট জেনেক্সাই হয় হয় এটা 14 হয় হয় পেট্ৰল ইঞ্জিন এলাইন আহিব হয় দাম আহিব 2,80,000 2,80,000 অডি Q5 হয় এইটো 2015 চনৰ হয় হয় আৰু ৰিফাইনেন্সো হৈ যাব লাগিলে হয় ইয়াৰ দাম 6,50,000 আহিব 6,50,000 টকাত অডি হয় ফাইনেন্স হ'ব দাদা হ'ব ফাইনেন্স ডাউন পেমেণ্ট কিমান দিব লাগিব কাষ্টমাৰ বেংকিং ভাল 1 লাখ মান দিলে ওলাই যাব মানে 1 লাখ মান টকা দিলে ওলাই যাব এই চাওক মই ভিতৰটো দেখাই দিছো খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে ব্লেক কালাৰত গাড়ী আছে জাইলো হয় খুব ডিমাণ্ড এইটো হয় কাষ্টমাৰে বহুত ফোন মাৰি থাকে মই জাইলো পালে লওঁয়ে হয় এইটো আহিছে এম হক ইঞ্জিনত হয় এটা এম হক ইঞ্জিন 2015 হয় হয় 8 সিটাৰ গাড়ী ডাবল এসি থাকে এখনতো হয় দাম আহিব এখন আপোনাৰ 3,80,000 2011 হয় 2031 চনৰ ট্যাক্স পেড কৰা আছে হয় দাম আহিব এখন আপোনাৰ 2 লাখ টাকা কেবি 100 পেট্রোল হয় এটা 2017 বা 18 গাড়ী হ'ব হয় পেট্রোল ইঞ্জিনত হয় গাড়ী খুব ধুনীয়া হয় 6 সিটাৰ পাব ইয়াতে পেট্রোলত 6 সিটাৰ হয় পেট্রোলত 6 সিটাৰ গাড়ী খুব ধুনীয়া গাড়ী হয় দাম আহিব এখন আপোনাৰ 2,50,000 হয় হয় Q5 হয় এটা 2015 হয় ফাৰ্ষ্ট ওনাৰ হয় আৰু গাড়ী নম্বৰ হয় দাম আহিব এখন 8,50,000 8,50,000 টকা ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হলে 2-3 লাখ টাকা ডাউন পেমেন্ট দি দিব 2 লাখ বা 3 লাখ টাকা দিলে এইটো গাড়ী ওলাই যাব ডাঙৰ এসইউভি গাড়ী হয় 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 আপোনাৰ ভেনিউ হয় এইটো 2020 ৰ লাষ্টৰ হয় হয়। অপচনেল হয় ইয়াতে সানৰুফ পাব হয় পেট্রোল ইঞ্জিন হয় হয়। টাৰ্বো ইঞ্জিন পেট্রোলত হয় ডায়মণ্ড কাট এল'উইল হয় আৰু বহুত আছে ফিচাৰ্ছ ইয়াতে হয় দাম আহিব 7 লাখ টকা হয় ফাইনেন্স হৈ যাব দাদা ৰিফাইনেন্স হলে 1 লাখ মান দিলে হ'ল হয় ৰিফাইনেন্স হৈ যাব 2016 চনৰ হয় দাম হয়। 2,50,000 2,50,000 টকা ডাউন পেমেন্ট দিলে হ'ল এইটো ওলাই দিম নেক্সট এখন আছে দাদা সিয়াজ মাৰুতি সিয়াজ হয় 2017 ৰ গাড়ী হয় হয় আৰু পেট্রোল ইঞ্জিন হয় হয় দাম আহিব এখন 3,80,000 সুইফট হয়। PXI এইটো 2022 ৰ লাষ্টৰ হয় হয় ফাৰ্ষ্ট ওনাৰে হয় হয় পেট্রোল ইঞ্জিন হয় এটা ডায়মণ্ড কাট এল'উইল আৰু আপোনাৰ 18 ইঞ্চি লো প্ৰফাইল টায়াৰ হয় এইবিলাক চব লাগি আছে হয় দাম আহিব এখন 5,60,000 5,60,000 নেক্সট আহি গ'ল আপোনাৰ এইটো নেক্সন হয় 2018 ৰ হয় হয় 2018 ৰ মডেল হয় আৰু দাম আহিব এখন 4 লাখ টকা হয় যদি কাস্টমাৰ বেংকিং ভাল হয় ডাউন পেমেন্ট দিব নালাগে আচ্ছা যদি দাম আপোনাৰ বোল্ট হয় টাটা বোল্ট 2016 হয় পেট্রোল ইঞ্জিন ইয়াতে এল'উইল কোম্পানী প্লেট আছে হয় পাৱাৰ মানে ষ্টেৰিং কন্ট্ৰলো আছে হয় পেট্রোল ইঞ্জিনত আহিব হয় দাম আহিব এখন 2 লাখ টকা এইটো সুইফট এইটো হয়। ডিজেল ইঞ্জিনৰ হয় 2015 হয় হয় আৰু VDI হয় দাম আহিব এখনৰ 2,40,000 হয় 2 লাখ টকা ফাইনেন্স কৰি দিম 40,000 ডাউন পেমেন্ট দিলে হ'ল ট্যাক্সি 2017 বা 18 হ'ব এখন হয় আৰু ধুনীয়া টপ মডেল গাড়ী হয় দাম আহিব এখনৰ আপোনাৰ 2,20,000 হয় ফাইনেন্স কৰিলে 50,000 মান দিলে এইটো গাড়ী ওলাই ল'ব পাৰিব হয় নেক্সট আছে গো প্লাস এইটো এটা গো প্লাস 2017 হয় এইটো এটা গো প্লাস 2017 হয় এইটোৰ দাম আছে 2 লাখ টকা হয় এইটোৰ দাম আছে আপোনাৰ 1,70,000 টকা হয় এইটো 20,000 ডাউন পেমেন্ট দিলে হ'ব এইখনে 50,000 ডাউন পেমেন্ট দিলে হ'ব
হয় আমার ভিডিওতে আছে সবচেয়ে কম দামি গাড়ি এইখানে হয় আৰু গাড়ী কম দামি হলেও গাড়ী হয়। মাত্ৰ 34,000 কিলোমিটাৰ চলা হয় গাড়ীখন যোনে চাই ওচৰৰ পৰা যাক লাগে হয়। সেইটো কোনো নাযায় হয় আপোনাৰ কালাৰ চব অৰিজিনেল হয় দাম আছে এখানে 1,10,000 1,10,000 টেক্স পাব আপুনি হয় 2031 লৈ হয় সুইফ্ট ডিজাৰ হয়। সুইফ্ট ডিজাৰ পেট্ৰল ইঞ্জিনৰ হয় হয় 2016 নৱেম্বৰৰ গাড়ী হয় এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইণ্ডো পাব হয় দাম আহিব এইখনৰ আপোনাৰ 2,90,000 টকা দুই এইটো হ'ল মাৰুতি এক্স ক্ৰছ হয় 2016 চনৰ গাড়ী হয় হয় একেবাৰে টপ মডেল গাড়ী হয় আৰু দাম আহিব এখন 3,30,000 হয় যদি কয় বেংকৰ লেনদেন ভাল দাম দিবই নালাগে হয় নেক্সট আছে এখন এইটো আছে ৰিনল্ট ট্ৰাইবাৰ হয় 2020 গাড়ী হয় পেট্ৰল হয় 5 টনৰ গাড়ী হয় এইটো ML05 ৰেজিষ্টাৰ শ্বিলঙৰ যদি হয়। গুৱাহাটী কৰি দিম 22 নম্বৰ লৈ এইটো ল'ব পাৰে হয় এইটো দাম আহিব এইখনৰ আপোনাৰ 3,80,000 ইয়ন হয় এইটো K10 ইঞ্জিন হয় 1000 cc হয় এইখন আপোনাৰ একদম শ্বৰুম গাড়ী আৰু হয় দাম আছে 2,20,000 কিয়স বুলি কয় হয় মোৰ ওচৰত কিয় হৈছো গাড়ীখন হাইট চাম হয় একদম মানে ৰিনল্টৰ ফৰ্চুনাৰ বুলি ক'ব লাগিব হয় এইখন 4x4 আহে হয় অটোমেটিকত আহিব হয় দাম আহিব 3 লাখ টকা 3 লাখ টকা 3 লাখ টকা কি কয় আপুনি 2013 গাড়ী হয় হয় চাওক গাড়ীখনো খুব ধুনীয়া কণ্ডিশ্যন বলৰো বলেৰো আপোনাৰ এইটো B6 অপচনেল হয় একেবাৰে টপ মডেল 2022 নৱেম্বৰৰ গাড়ী এইখনৰ হয় দাম আহিব 7,50,000 আপোনাৰ 2019 গাড়ী হয় হয় আৰু দাম আছে এইখনৰ 5,50,000 হয় মানে গাড়ীটো জেটেলাইজ গাড়ী হয় হয় মডেল হয় আৰু BS4 পাৱাৰ প্লাস বুলি কয় হয় সেইটোৱে আৰু এইটো আছে লজি হয় ৰেনল্টৰ লজি খুব ধুনীয়া কণ্ডিশ্যনত আছে ইয়াত হয়। ডাবল এচি পাব হয় পাৱাৰ ষ্টিং এচি হয়। গোটেই আছে উম, আৰু দাম আছে এইখনৰ 3.5 লাখ টকা 2016 গাড়ী হয় 5 টনৰে হয় হয় গাড়ীত আপোনাৰ ইম্পৰ্টেড টায়াৰ এল'ভিল গোটেই লাগি আছে ডাঙৰ থকা হয় দাম 6,50,000 আহিব 6,50,000 টকা স্কৰপিঅ স্কৰপিঅ এছ অফ এছ মডেল হয় হয় দাম আহিব এইখন 6,50,000 ৰিফাইনেন্স কৰিলে 1 লাখ মান দি দিব সেইটো গাড়ী ওলাই দিব পাৰে ৰিফাইনেন্স হৈ যাব হৈ যাব হয় এছ এইটো লিমোজিন প্লাস হয় ইয়াৰ কাৰ্নিভেল লিমোজিন প্লাস 2022 লাষ্টৰ গাড়ী হয় হয় গাড়ী খুব ধুনীয়া একেবাৰে টপ মডেল গাড়ী হয় দাম আহিব এইখনৰ আপোনাৰ 22,50,000 এখন নিচান চানি হয় এখন নিচান চানি আপোনাৰ 2012 হয় হয় দাম আপোনাৰ এখন 1,10,000 ডিজেল স্পৰ্টছ হ'ব 2017 হয় টপ মডেল গাড়ী হয়। প্লেটিনিয়াম মডেল বুলি কয় হয় গাড়ী খুব ধুনীয়া হয় পেট্ৰল ইঞ্জিনত আহিব 20 বছৰ ষ্টাৰ্ট হয় দাম আহিব এইখন আপোনাৰ 3,50,000 হয়। ডিফাৰেন্স কৰিলে 1 লাখ মান দি দিব হয় এইটো গাড়ী ডিফাৰেন্স হৈ যাব বাকীখিনি ফাইনেন্স চাই লওক খুব ধুনীয়া গাড়ী হয় গাড়ী দেখিলে পছন্দ হ'ব ডিজেল নে পেট্ৰল দাদা এইটো পেট্ৰল পেট্ৰলৰ আছে এইটো K10 হয় হয় দাম আছে এইখন আপোনাৰ 3,80,000 3 লাখ 22 গাড়ী হয় হয় সরি 2023 গাড়ী হয় 22 কিলোমিটার চলা হয় হয় নেক্সট আছে এখন আপোনাৰ এইটো ভেনু হয়। 2021 হয় পেট্রোল ইঞ্জিন হয় দাম আহিব এইখন আপোনাৰ 5 লাখ টকা 5 লাখ টকা ফাইনেন্স হৈ যাব 50,000 দিলেও এইটো গাড়ী ওলাই দিব 2020 হয় হয় পেট্রোল ইঞ্জিন হয় আৰু দাম আছে এইখন আপোনাৰ 2 লাখ টকা 2 লাখ টকা 50,000 দিলেও এইটো গাড়ী ওলাই দিব নেক্সট আছে এখন আৰু ৰেনল্টৰ সুইট RXT হয় ভিতৰৰ হয় হয়। খুব ধুনীয়া হয় দাম আছে এইখন 2 লাখ টকা 2 লাখ টকা ফাইনেন্স হ'ব নে এনে ধলে 50,000 মান দিলেও হয় এইটো গাড়ী ওলাই যাব নেক্সট আছে এখন কমাৰ্চিয়েল ডিজায়াৰ হয়। 2019 হয় হয় ষ্টেট পারমিট হয় ডকুমেন্টস লৈ ট্ৰান্সফাৰ লৈ হয়। দাম আহিব 3,80,000 3,80,000 টকা ফাইনেন্স হ'ব না ফাইনেন্স হৈ যাব ডাউন পেমেণ্ট কিমান দিব লাগিব 80,000 মান দি দিব 80,000 মান এইটো 2014 চনৰ হয় হয়। হয়। ডিটেইল ইঞ্জিন হয় দাম আছে 2,20,000 টকা ডাষ্টাৰ ৰিফাইনেন্স কৰিলে 20,000 দিলে হ'ল 20,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু আপুনি ডাষ্টাৰ ঘৰত লৈ যাওক এই কি কথা এয়া চব ফ্ৰণ্ট চাইড ভিতৰতো মই এবাৰ দেখাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে কৰিবলগীয়া বিশেষ একো নাই পিছৰ পিনৰ পৰা মই এবাৰ গাড়ীখন দেখাইছোঁ দাদা এখন ফাইনেন্স হ'বনে হৈ যাব আচ্ছা নেক্সট চাব নেনো হয় বহুতেই বিচাৰে নেনো হয় কোনো কথা নেটৰটো হয় দাম আছে এইখনৰ আপোনাৰ 80,000 80,000 হয় বহুতেই বিচাৰে দাদা নেনো ইয়াতে এসি পাব পাৱাৰ ষ্টিং পাব হয় হয় খুব ধুনীয়া লক আছে বাৰু গাড়ীখন একো নামো ফ্ৰণ্ট চাইডৰ পৰা দেখাই দিছোঁ বহুতেই বিচাৰে নেনো এয়া চাওক ঘৰৰ হয় ৰেডি গো হয় দাম আছে এইখনৰ আপোনাৰ 1,50,000 পিছৰ মডেল হয় হয় আৰু গাড়ী ডিজেল হয় RWD মডেল বেটুৱেল গিয়াৰ হয় দাম আছে এইখনৰ 10,80,000 হয় 10 লাখ ৰিফাইনেন্স কৰিলে 2 লাখ টকা RWD ওলাই যাব মানে 2 লাখ টকা ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স হৈ যাব মই গাড়ীখন পিছৰ পিনেও এবাৰ দেখা দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে কৰিবলগীয়া বিশেষ একো নাই 2 লাখ টকা ডাউন পেমেণ্ট লৈ নওক আৰু থাৰ ঘৰত লৈ যাওক 13 চনৰ হয় হয় 13 বা 14 হ'ব হয় ডিজেলৰ হয় হয় গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন হয় গাড়ী হয় আপোনাৰ দাম আছে এইখনৰ 1,20,000 1,35,000 টকা কি কয় দাম আপুনি আছে এইখনৰ 1,20,000 ৰিফাইনেন্সো লাগিলে কি কয় 35,000 দিলে হ'ল হয় বাকী ৰিফাইনেন্স কৰি 35 or 35,000 দিয়ক বাকীখিনি দাদা ফাইনেন্স কৰি দিব গাড়ী খুব ধুনীয়া কণ্ডিশ্যন